হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই কেইটামান কথা ক'ব বিচাৰোঁ SSC GDৰ ওপৰত। বহুতে সুধি আছা যিহেতুকৈ কথাবিলাক, আৰু বিভিন্ন আমাৰ মেডিকেল পইণ্টৰ ওপৰত আমি লাইভত কথা পাতিয়ে আছোঁ, কিন্তু ভিডিঅ' তেনেকৈ দিয়া হোৱা নাই। আৰু ভিডিঅ'ত মই আজি কেইটামান কথা ক'ম, আৰু এই কথাকেইটা মানে আমাৰ শেষলৈকে থাকিব এই ভেকেঞ্চিটোৰ, আৰু লগতে নতুন ভেকেঞ্চিটোৰ লগতো ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কথা ক'ম। তোমালোকে যিসকলে ভিডিঅ'টো চাইছা বা চাবা শেষলৈকে চাই দিবা, তেতিয়া কথাখিনি গম পাবা। তো এতিয়া আমাৰ 12 তাৰিখৰ পৰা যিহেতুকৈ মেডিকেল চলি আছিলে SSC GD 2025, আৰু 2025ৰ মেডিকেলটো 12 তাৰিখৰ পৰা চলি আজি 20টা মানে আজি হ'ল 20 তাৰিখ, আৰু 20 তাৰিখলৈকে এতিয়া ধৰি লোৱা চলি আহি আছে। আৰু এই চলোতে বহুত ল'ৰা ছোৱালী ফিট হৈ গৈছে, মানে আগৰ তুলনাত এইবাৰ পাছ কৰাৰ পাৰ্চেণ্টেজটো বেছি। আমি সকলোৱে গম পাইছোঁ আগৰ তুলনাত পাছ কৰাৰ পাৰ্চেণ্টেজটো বেছি, কিন্তু ইয়াৰ প্ৰভাৱ কি ফাইনেল মেৰিটত পৰিব নেকি? মানে বহুতে এতিয়া কৈ আছে যে দাদা মেডিকেল দিবলৈ গ'লোঁ, EWS কেণ্ডিডেট বা আমাৰ SC কেণ্ডিডেট, OBC কেণ্ডিডেট, মানে মাৰ্ক থকা কেণ্ডিডেট বহুত বেছি আছে এইবাৰ, 100 থকা, 90 থকা, 80 থকা। তো ইয়াৰ প্ৰভাৱটো ফাইনেল মেৰিটত পৰিব নেকি? আপুনি অকণমান বুজাই পেলাই ক'ব কথাটো। তো ইয়াৰ কথাটোৱে মই কওঁ যে কাট অফ ৰিলেটেডে, মানে কি যে এতিয়া আমাৰ বৰ্তমান আগৰ তুলনাত আমাৰ মানে পাছ কৰা সংখ্যাটো আমাৰ মেডিকেলত পাছ কৰা সংখ্যাটো বেছি। পাৰ্চেণ্টেজ হিচাপত 70%ৰ পৰা 80% আমাৰ পাছ কৰিছে, বাকী 20% আমাৰ বেয়া কৰিছে বুলি আমি ভাবি ল'ব পাৰোঁ। কিন্তু কথাটো হ'ল কি, ইয়াতে এটা কথা আছে, যোৱা বছৰৰ ভেকেঞ্চিটোৰ লগত যদি আমি চাওঁ, যোৱা বছৰ যদিও আমাৰ পাছ কৰা সংখ্যাটো কম আছিল, মানে আমাৰ যোৱা বছৰ যিহেতুকৈ প্ৰতিটো চেণ্টাৰতে এইবাৰতকৈ মেডিকেলটো অকণমান টান আছিল বুলি ক'ব পাৰোঁ, আমি অলপ হাৰ্ড আছিলে। তো এতিয়া কথাটো হ'ল এইবাৰতো তাৰ তুলনাত আমি সকলোৰ মুখে মুখে শুনিছোঁ যে আগতকৈ মেডিকেলটো অলপ হ'লেও সহজ হৈছে, বা কিছুমান পইণ্ট আমাক নৰ্মেল ভাৱেৰেও চাইছে। কিন্তু ইয়াতে আৰু এটা কথা আহিব, মই পিছত ক'ম বাৰু এই ভিডিঅ'টোতে, কিন্তু ইয়াৰ কথাটো মই কৈ লৈছোঁ। তো এতিয়া কথাটো কি, তোমালোকে নিজে চোৱা যে যোৱা বছৰ আমাৰ ফিজিকেল প্লাছ মেডিকেল একেলগে আমাৰ হৈছিলে, আৰু যাৰ বাবে আমাৰ কেণ্ডিডেট গৈছিলে 8জনকৈ প্ৰথম চোৱাত, মানে ফিজিকেল মেডিকেল দিবলৈ। তাৰপিছত আমি যদি ফিজিকেলটো বেয়া হ'ল বুলি কওঁতে 3জনকো যদি কাটো 8জনৰ পৰা, তো আমাৰ 5জনকৈ আছিল। আৰু 5জনৰ পৰা যদি মেডিকেল আমি 2জনকৈও বেয়া কৰি দিওঁ, তেতিয়াহ'লে আমাৰ ফাইনেললৈ কিন্তু 3জনকৈ আছিল। তো সেইটো মানে কি, যদিও যোৱা বছৰ আমাৰ পাছ কৰাৰ সংখ্যাটো কম আছিল, মানে আমাৰ মেডিকেলৰ ফিট হোৱাৰ সংখ্যাটো কম আছিল, কিন্তু আমাৰ কেণ্ডিডেটত বেছি আছিল। তোমালোকে হয়নে নহয় চাবা, মানে ফাইনেললৈ 4জন বা 3জনকৈ আছিলে, কিন্তু এইবাৰ আমাৰ মাতোতেই কমকৈ মাতিছে। আমাৰ এইবাৰ মাত্ৰ এটা পোষ্টৰ এগেইনষ্টত 2জনকৈহে মাতিছে, ফিমেল হওক মেল হওক, তোমালোকে সকলোৱে জানা। আৰু তাৰ বাদে আমাৰ যিটো কাট অফ যোৱাবাৰতকৈ যথেষ্টখিনি কম গৈছে বুলি আমি ক'ব লাগিব। যোৱা বছৰ একেলগে হৈ পেলাই যিটো কাট অফ গ'ল, আৰু এইবাৰ ছিংগুলতে এইটো কাট অফ গ'ল। গতিকে ইয়াৰ কথা এটাই যে এইবাৰ মানে যদিও আমাৰ সকলোৱে ভাবিছা যে 150জনকৈ ল'ৰা বা 25জনীকৈ ছোৱালী গৈ পেলাই তাৰে কিন্তু 20জনী ছোৱালী বা 15জনী ছোৱালী গ্ৰাউণ্ড ফিট হৈছে বা ফিট হৈছে, আৰু লগতে ল'ৰাও তেনেদৰে 130জন 120জনকৈ ফিট হৈছে। গতিকে ইয়াৰ প্ৰভাৱটো আমাৰ ফাইনেলত পৰিব নেকি? চোৱা, অলৰেডি আমাৰ কিন্তু যিহেতুকৈ ফিজিকেল আৰু মেডিকেল মানে হৈ গ'ল, মানে ফিজিকেলটো হৈ গ'ল, মেডিকেলত আমাৰ কিন্তু মাত্ৰ 2জনকৈ লৈ গৈছে, মানে মেডিকেলতে 2জনকৈ লৈ গৈছে। কিন্তু এতিয়া ফাইনেলত সম্পূৰ্ণ 2জনকৈ আমাৰ কম্পিটিশ্যন নাথাকে, আৰু আমাৰ কাট অফ সদায় ভৰসা কৰে আমাৰ কেণ্ডিডেটৰ কম্পিটিশ্যনৰ ওপৰত। এইটো এনেকুৱা নহয় যে ইচ্ছামতে কাট অফটো বঢ়াই দিলে বা ইচ্ছামতে আমাৰ কাট অফটো কমাই দিলে, এনেকুৱা কথা নাহে। গতিকে আমাৰ কিন্তু এতিয়া 2জনকৈ মাতিলে ঠিকেই, কিন্তু আমাৰ ফাইনেললৈ 2জনকৈ কোনো কাৰণে নাথাকে। কাৰণ কিয়, তোমালোকে দেখিছাই যে মেডিকেল আনফিট হৈছে বা ডকুমেণ্টছৰ ক্ষেত্ৰত ওলাইছে, এনেকুৱা বহুত কথা আমাৰ এই ভেকেঞ্চিটোত আহিছে, যাৰ বাবে আমাৰ ফাইনেললৈ মই এনেকৈ নকওঁ যে 150জনমানকৈ আছে, এনেকৈ নকওঁ। কিন্তু কথাটো হ'ল, যদি আমাৰ পোষ্ট আছিল উদাহৰণ হিচাপত 5000, আমাৰ কেণ্ডিডেট এভেইলেবল থাকিব কিন্তু 7000, তেনেকুৱা হিচাপতহে আমাৰ এটা মানে ৰেচিঅ'ত থাকিবগৈ। গতিকে তাৰ ওপৰত আমাৰ কাট অফটো হ'ব। আৰু মই ইয়াতে এটা তোমালোকক হিণ্ট দিওঁ, চোৱা, আমাৰ বহুতেই ভাবি আছে যে এতিয়া আমাৰ বহুত মাৰ্ক আছে, গতিকে এতিয়াও আমাৰ 20-25কৈ প্লাছ হ'ব। তো এইটো একেবাৰে অসম্ভৱ। আৰু মই কিয় কৈছোঁ অসম্ভৱ, চোৱা, কাৰণ তেনেকুৱা মাৰ্ক এটা বাঢ়িবলৈ কাৰণে কম্পিটিশ্যন লেভেলটো তেনেকুৱা লেভেল এটাত থাকিবগৈ লাগিব, তেতিয়াহে হ'ব। আৰু এতিয়াও সম্পূৰ্ণ মেডিকেলটো হোৱা নাই। আৰু আজি মই অকণমান এটা সৰুকৈ অনুমান পাইছোঁ যে এইকেইদিন যি ষ্টাইলত মেডিকেলটো চলি আহিছিল, তাতকৈ এই দুদিন আৰু অকণমান মানে আগৰ তুলনাত কিছুমান বস্তু ডক্টৰবিলাকে অকণমান গুৰুত্ব দি চাবলৈ লৈছে। তো তাৰ বাবেও হয়তো কি দুই এটা ইফাল সিফাল হ'ব পাৰে, মানে য'ত ধৰি লোৱা
100 জনৰ ভিতৰত ধৰি লওক 80 জন পাছ হ'ব লাগিছিল, তাত হয়তো 70 জন পাছ হ'ব। তেনেকুৱা কথাও আহি যাব লাষ্টলৈকে, ৰেচিঅ'ত অলপ কমি যাব। গতিকে আৰু আমাৰ কম্পিটিশ্যনটো কমাৰহে চান্স দেখা গৈ আছে এই ভেকেঞ্চিটোত। আৰু তোমালোকে জানাই প্ৰতিটো কাষ্টতে আগৰ তুলনাত যথেষ্ট ভাল ভাল মানে পোষ্ট আছে আমাৰ, মানে বহুত বেছি বেছি পোষ্ট দেখা গৈছে। তো এইটোৱে কথা, আমাৰ কাট অফ ৰিলেটেড কথাবিলাক এনেকৈ চলি থাকিব। আৰু ইমান চিন্তা কৰিবলগীয়া এই ভেকেঞ্চিটোত একো নাই। তোমালোকে খালি মেডিকেলটো দি লোৱা, যিমানখিনি আছা দি লোৱা, সুন্দৰভাৱে মেডিকেল দি লোৱা। আমি কিমানে মেডিকেল পাছ কৰিলে কি কথা কি বতৰা, এই গোটেইখিনি ওলোৱাৰ পিছতে নিশ্চয়কৈ কাট অফটো আমি অনুমান লগাব পাৰিম, 100% পাৰিম। কিয় পাৰিম? কাৰণ এতিয়া কম্পিটিশ্যন নাইকিয়া হৈ যাব। তাৰপিছত নতুন ভেকেঞ্চিটোৰ মই এটাই কথা কওঁ শুনা, নতুন ভেকেঞ্চি মই আগতো কৈছোঁ যে নৱেম্বৰৰ যিকোনো এটা ডেটত অহাৰ কথাহে হৈ আছে, কিন্তু কনফাৰ্ম নহয় যে এইটো ডেটতে আহিব বা এইটো ডেটতে আহিব। হয়তো নৱেম্বৰতে আমাৰ কনফাৰ্ম, নহ'লেও আমাৰ ডিচেম্বৰতে কনফাৰ্ম, কিন্তু আহিব, যিকোনো এটা ডেটত আহিব। আৰু যিমান দূৰ জানো হয়তো এটা ভাল ভেকেঞ্চি মানে আউট হ'ব। গতিকে তোমালোকে নতুনখিনিয়ে যিখিনি এতিয়া বৰ্তমান ইয়াৰ লগত মানে ৰিলেটেড থকা নাই, এইটো ভেকেঞ্চিৰ লগত পঢ়া শুনা ৰাখা। আৰু লগতে তোমালোকৰ এপ্লাই হোৱাৰ আগতে মই ইম্পৰ্টেণ্ট ভিডিঅ' কিছুমান আনিম, সেই ভিডিঅ'বিলাক চাবা। গতিকে যিবিলাক নতুন নতুন কেণ্ডিডেট হওক বা যিখিনিয়ে মেডিকেলৰ লগত ৰিলেটেড হৈ আছে, জব এণ্ড ডিফেন্স ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। আৰু যিসকলৰ ইম্পৰ্টেণ্ট কথা থাকে ইনষ্টাগ্ৰামত গৈ তোমালোকে মেছেজ কৰিলেও তোমালোকে মোক পাবা। ধন্যবাদ। জয় আই অসম।